হয় ৰাজদীপ, এটা কথা ক'ব লাগিব যে আজি এটা মাহ সম্পূৰ্ণ হৈছে। আজি চৌদিশে যেনেধৰণে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে, ঠিক তেনেধৰণে কিন্তু তেখেতৰ যি মৃত্যুৰ ন্যায়, সেই ন্যায় দাবী জনাইছে। আৰু বিশেষকৈ এইখিনি মুহূৰ্তত মই কাহিলীপাৰাৰ বাসগৃহৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ। বহুকেইটা নামৰ যি দল, সেই দল আহিছে আৰু বিশেষকৈ নাগাৰা নামৰ যিসমূহ দল, সেই দলসমূহ আহি এনেধৰণে তেওঁলোকৰ যি নাম, সেই নাম প্ৰদৰ্শন কৰি আছে। আৰু বহুকেইটা দল পুৱাৰ পৰা মহিলাসকলৰ যি নাগাৰা নাম, সেই নাগাৰা নামৰ দল আহি ইয়াত পৰিৱেশন কৰি গ'ল। আৰু এইখিনি মুহূৰ্তত আৰু এটা দল আহিছে আৰু সমান্তৰালকৈ যিসকল অনুৰাগী আহিছে, সেই অনুৰাগীসকলে জুবিন গাৰ্গক যিহেতু এই বাসগৃহতে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, আমি সেই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ যে সময় যিমানেই বাগৰিছে সিমানেই কিন্তু ইয়াত যথেষ্ট অনুৰাগীৰ ভিৰ হৈছে। আৰু এতিয়া যি নাম, সেই নাম আৰম্ভ হৈছে। কাৰণ পুৱাৰ পৰা বহুকেইটা দল, এটা দল যদি গৈছে নাম সম্পন্ন কৰি, আন এটা নামৰ দল আহিছে পৰিৱেশন কৰাৰ বাবে। আৰু এইখিনি মুহূৰ্তত আমি বিশেষকৈ নামনি অসমৰ পৰা, নলবাৰীৰ পৰা এটা দল আহিছে আৰু সেই দলে ইয়াত প্ৰদৰ্শন কৰি আছে, আমি সেয়া দেখুৱাই আছোঁ। কিন্তু আজিৰ দিনটোত এটা মাহত সকলোৱে শ্ৰদ্ধা জনাইছে, কিন্তু সমান্তৰালকৈ যি ন্যায়, সেই ন্যায় দাবী কৰিছে। আৰু আমি পোনপটীয়াকৈ এতিয়া বাসগৃহত চলি থকা যি নাম, সেই নামৰ মাজলৈ আমি যাবলৈ যত্ন কৰিম আৰু সেই সমগ্ৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। हरि है हरि भक्ति ना जानो प्रभुर महिमा नो बुझो ओ ना जानो हरि हे भवसागर तरा हरे प्रभुर ओ ना जानो ओ हरि है